নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। বন্ধুসকল, SSC GD কনষ্টেবল ফিজিকেল 18 আগষ্টৰ পৰা আৰম্ভ হৈ যাব বুলি এখন নটিচ ওলাইছে। কালিৰ পৰা এই নটিচটো ইউটিউবে বিয়পি পৰিছে যে 18 আগষ্টৰ পৰা SSC GD কনষ্টেবলৰ ফিজিকেল হ'ব বুলি, আৰু লগতে উল্লেখ আছে যে DV DME একেলগে হ'ব বুলি উল্লেখ কৰা হৈছে। আপোনালোকে তলত চাব পাৰে 18 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে, অৰ্থাৎ 1 মাহ 10 দিন এতিয়াও সময় আছে। এই নটিচৰ একৰ্ডিং বহুতে কৈ আছে যে এই নটিচ ৰিয়েল নে ফেক হয়, কাৰণ ইয়াত স্পেলিং এৰৰবিলাক আপুনি চাব পাৰে। স্পেলিং এৰৰে হওক বা বেলেগ কিবাই হওক, ইয়াত কোনো ভুল নাই, ঠিকে আছে মানে। আৰু সকলোৱে কনফিউজ হৈ আছে যে ৰিয়েল নে ফেক। যদি ৰিয়েল হয় সঁচাকৈ 18 আগষ্টৰ পৰা PST হ'ব নেকি? আৰু ইয়াত এইটো কোৱা আছে যে CRP, এইটো আপোনালোকে তলত চাব পাৰে যে CRP ৱেবছাইট দিয়া আছে, আপোনাৰ 8 আগষ্টৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰি বুলি ইয়াত দিয়া আছে। আমি আজি এই নটিচৰ বিষয়ে আলোচনা কৰিম। এনেকুৱা ধৰণৰ নটিচ বহুত অহা দেখা যায়, কিছুমানে হয়তো ৰিয়েলো থাকিব পাৰে, কিছুমানৰ ফেকো থাকিব পাৰে। এনেকুৱা নটিচবিলাক প্ৰায় ভাইৰেল হৈ থকা আমি দেখা পাওঁ। কথাটো হ'ল ইয়াত টাইপিং এৰৰ চাব পাৰে, টাইপিং এৰৰো ঠিকে আছে। আৰু এই ওপৰত চাব ডেট দিয়া আছে, ইয়াত দি আছে ৰেফাৰ যিটো এডভাৰটাইজ নটিচ যিটো আছে 24/11/2023, এইটো ঠিকে আছে। আমি তলত চাওঁ, এই তলত যে তাৰিখ দিয়া আছে 22/7/2024 যিটো দিয়া আছে সেইটো ঠিকে আছে, কিন্তু ইয়াত ছিগনেচাৰ নাই। বহুতে ভাবিব পাৰে যে ফেক বুলি, কিন্তু এনেকুৱা কিছুমান নটিচ আছে, মানে এনেকুৱা কিছুমান নটিচ আহে য'ত ছিগনেচাৰ নাথাকিবও পাৰে। কিন্তু চাওক, যেতিয়া অফিচিয়েল নটিচ আহে ন, অফিচিয়েলি নটিচ যেতিয়া আহে তেনেহ'লে অফিচিয়েলি নটিচ যদি আহে নহয় তাত ছিগনেচাৰ নাথাকে। কিন্তু যেতিয়া কিছুমান নটিচ এনেকৈ ভাইৰেল হৈ যায় তেনেহ'লে ছিগনেচাৰ থাকে, কিন্তু ইয়াত বৰ্তমান আমি ছিগনেচাৰ দেখা পোৱা নাই। যদি অফিচিয়েলি ৱেবছাইটত যদি ছিগনেচাৰটো নথকাহেঁতেন এই নটিচৰ, তেতিয়া কোনো কথা নাই, ৰিয়েল থাকিলে হয়। কিন্তু যিহেতু ভাইৰেল হৈছে, ভাইৰেল হোৱাৰ যিটো নটিচত কোনো ছিগনেচাৰ নাই, গতিকে এই নটিচটো সম্পূৰ্ণভাৱে ফেক হয়। একচুৱেলি এই নটিচটো CRPF ষ্টেটমেণ্টৰ কপি কৰা হয় এই নটিচটো। এই নটিচটো ফেক হয়। হ'ব পাৰে 18 তাৰিখৰ পৰা আহিব পাৰে, ফিজিকেল ডেট থাকিব পাৰে, কিন্তু একচুৱেলি এই নটিচটো ফেক হয়। ফেক হয়, আপোনালোকে গতিকে চিন্তিত হ'ব নালাগে। এয়াই সৰু ইনফৰ্মেশ্যন দিবলৈ আপোনালোক চেষ্টা কৰা হ'ল। যদি ভিডিঅ' ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।